চোৰ একেবাৰে স্মাৰ্ট চোৰ। এবাৰ হৰভোগত ওলাইছে স্মাৰ্ট হেলমেট চোৰ, কিন্তু স্মাৰ্ট চোৰ এতিয়া আৰক্ষীৰ জালত। চাওক চিচিটিভিত বন্দী এই দৃশ্য। ইটো সিটো চুৰিকাণ্ডৰ ঘটনা আমি প্ৰায় দেখি থাকোঁ, কিন্তু এইবাৰ হৰভোগত স্মাৰ্ট চোৰ ৰফিকুলৰ আজব কাণ্ড। চাৰিচকীয়া বিলাসী বাহনত ৰফিকুল আহিছে হেলমেট চোৰ কৰিবলৈ। চিচিটিভিত বন্দী চুৰি কাৰ্যৰ দৃশ্য। ঘৰৰ সন্মুখত ৰখাই থোৱা বাইকৰ পৰা হেলমেট চুৰ কৰি লৈ যায় ৰফিকুল ইছলামে, আৰু হেলমেট চুৰ কৰি লৈ যোৱা ৰফিকুল ইছলাম এতিয়া বৰ্তমান আৰক্ষীৰ জালত। ঠিকাদাৰ ৰফিকুল ইছলামে চুৰি কাৰ্যৰ সংঘটিত কৰা বুলি অভিযোগ কৰে ৰাইজে, আৰু তাৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘৰৰ সন্মুখত ৰখাই থোৱা বাইকৰ পৰা হেলমেট চুৰ কৰি এতিয়া হাতেলোতে ধৰা পৰে ঠিকাদাৰ ৰফিকুল ইছলাম। নিউজ ডেস্ক ৰিপৰ্ট, লেণ্ডন বাতৰি। হয়, আজি ৰাতিপুৱা এজন মানুহ আহিছিল মোৰ তাত, মিস্ত্ৰী কাম কৰে। তো 8:30মান বজাত, তাৰপিছত তেওঁ 10টা মানত যেতিয়া মানে মোৰ ঘৰৰ সন্মুখলৈকে আহে, তেতিয়া দেখে যে তেওঁৰ হেলমেটটো নাই। তেতিয়া মই অলপ ঘৰত নাছিলোঁ, বাহিৰত আছিলোঁ। তেতিয়া তেখেতে মোক ফোন কৰিলে যে দাদা, মোৰ গাড়ীৰ পৰা হেলমেটটো নাই। তো মই ক'লোঁ ঠিক আছে, মই দুপৰীয়া যেতিয়া ভাত খাবলৈ আহিম তেতিয়া আপোনাক চাই দিম, মোৰ চিচিটিভি লগোৱা আছে। যেতিয়া মই চিচিটিভিত চালোঁ, মই পৰিলক্ষিত কৰিলোঁ যে এখন বলেৰো এখন আহিছে, সেইখিনি সময়ত আহি কিনে হেলমেটটো লৈ কিনে পলাইছে। তাৰপিছত মই খবৰ ল'লোঁ এইখন বলেৰো ক'ত আহে, এইপিনে ক'ত আহিলে। আহি খবৰ ল'লোঁ ইয়াত এজন মানে কাম লয়, ঠিকাদাৰ বুলি কয় সিহঁতে লেবাৰবিলাক ইয়াত থৈ যায় আৰু কাম কৰি কিনে আৰু সন্ধিয়া লৈ যায়। কিন্তু এইখন বলেৰো মই প্ৰায় পৰিলক্ষিত কৰোঁ, ৰাতিও আহে, 10টা-11টা বজালৈকে ঘূৰি থাকে গাঁৱত। ক'ত কি কৰে নাজানো ইমানখিনি, মানে এনেকুৱাকৈ মানে ঘূৰি থাকে। এতিয়া চুৰ কৰিবলৈ আহে নে কি আহে গম নাপাওঁ আৰু ইমানখিনি। হয়, এইটোতো আজি দেখিলোৱে, আজি হাতেলোতে ধৰাত পৰিলে। প্ৰশাসনক দাবী জনাওঁ, কাৰণ আজি বৰনগৰত ইমান চোৰৰ উৎপাত হৈছে। আজি ঘৰ এৰি যাব নোৱাৰে এজন মানুহে। আজি দিন দুপৰতে ৰাস্তাৰ পৰা মানে হেলমেট লৈ গ'ল। এতিয়া দেখাত এটা সৰু কথা, কিন্তু এনেকৈতো সদায় মানে চুৰ হৈ আছে। সাহস এটা আছে। তেতিয়াহ'লে মানে গৰাকী থাকোঁতে যেনেকৈ লৈ যাব পাৰে, তেতিয়াহ'লেতো সিহঁতে ৰাতি আহি কিনে মানুহ মাৰি কিনেও লৈ যাব পাৰে। এনেকুৱা হৈ গৈছে। হয়, বহুতখিনি হ'ল। মোৰ স্কৰপিঅ' চুৰ হৈছে আজি 2-3 বছৰ আগত। ইয়াৰ আগত মোৰ লগৰ ঘৰটো খুৰাৰ ঘৰত চুৰ হ'ল, লকাৰ ভাঙি কিনে সকলো বস্তু লৈ গ'ল। এনেকুৱা। এতিয়া মই প্ৰশাসনক দাবী জনাইছোঁ, এইজন মানে যিহেতু আমি ফুটেজ সহকাৰে তেওঁলোকক দিলোঁ, তেওঁলোকে অতি সোনকালে এইজনক কৰায়ত্ব কৰক আৰু কঠোৰভাৱে শাস্তি দিয়ক। নহ'লে এনেকৈ চুৰ মানে বাঢ়ি আছে, চুৰৰ উৎপাত বাঢ়ি আছে সদায়, আৰু লাহে লাহে আমাৰ প্ৰশাসনৰ ওপৰত বিশ্বাস নোহোৱা হৈ গৈ আছে দিনক দিনে।